আজি আমি দশম শ্ৰেণীৰ এক্সাৰসাইজ R3 7 নম্বৰ অংকটো কৰিম। 7 নম্বৰটো হৈছে তলৰ সংখ্যাবোৰক সাধাৰণ ৰূপত প্ৰকাশ কৰা। সাধাৰণ ৰূপত প্ৰকাশ কৰিব হলে সংখ্যাটো চাব লাগিব 10ৰ সূচকটো কিহত আছে, মাইনাছত আছে না প্লাছত আছে। একদম সহজ। এক নম্বৰটো চোৱা, আমাৰ সংখ্যাটো আছিল 1.001 into 10 to the power 9। এতিয়া যেহেতু 10ৰ ওপৰৰ সূচকটো প্লাছৰ, মনত ৰাখিবা দশমিক নিজৰ ঠাইৰ পৰা সিমান গড় পিছুৱাই যাব। 10ৰ ওপৰত কি আছে, 9 আছে, তেনেহলে 9 গড় পিছুৱাই যাব। নহলে 1 গড় 2 গড় 3 গড় 4 গড়টো হলে 0001, 5 গড় 6 গড় 7 গড় 8 গড় 9 গড়। বুজি পাইছা? 2 নম্বৰটো কেনেকৈ কৰিব লাগে চোৱা, দুই নম্বৰৰ 10ৰ সূচকটো মাইনাছত আছে হয়নে? আমাৰ সংখ্যাটো আছে 3.02 into 10 to the power -6। যদি সংখ্যা 10ৰ ওপৰৰ সূচকটো মাইনাছত থাকে তেনেহলে দশমিকটো নিজৰ স্থানৰ পৰা সিমান গড় আগুৱাই যাব। যেটো 10 to the power -6 আছে 6 গড় আগুৱাই যাব। 0 2 ইয়াত চোৱা 1 গড় আগুৱাই গ'ল, 1 গড় 2 3 4 5 6 হয়নে? বুজি পাইছা না? 8 নম্বৰটো চোৱা, m ৰ মান নিৰ্ণয় কৰিব লাগে। -3 whole to the power m plus 1 into -3 whole to the power 5 equal -3 whole to the power 7। এতিয়া আমি জানো যে একে সংখ্যা পূৰণ হৈ থাকিলে সেইটো সূচক কি হৈ যায়, যোগ হৈ যায় হয়নে? লিখিব পাৰি -3 whole to the power m plus 1 plus 5 equal -3 whole to the power 7। এর উপর যোগ করে দিও, -3 whole to the power m plus 6 equal -3 whole to the power 7। এতিয়া আমি দুই সাইডত বেস সমান, আমি দুইটা সাইডত বেস বাদ দিব পারি, থাকিব কি m plus 6 equal 7। যেহেতু m ৰ মান লাগে m রাখা, 6টো পার করে দিয়া, 6টো প্লাস 6টা 6 গলে কি হয়ে যাব, মাইনাস হয়ে যাব। m ৰ মান ওলাই গল, 7ৰ পৰা 6 গুচি গল, থাকিল কিমান 1। 9 নম্বৰ খিনি অপশনত আছে, অপশন কি দিছে যে ও 3 হোল টু দি পাৱাৰ -3 মান কিমান। আমি জানো কোনো এটা সংখ্যাৰ সূচক যদি মাইনাছত থাকে প্ৰথমতে এটো ধনাত্মক বনাব লাগে হয়নে? এই -3টো প্লাস কৰিবলৈ হলে আমাৰ এই সংখ্যাটো কিবা উল্টাই যাব, ওপৰত 1 যাব, তলত 3, হোল কিউব হৈ যাব। এতিয়া এটো ভাঙি দিলে কি হ'ব, 1/3 কিউব। এটো কোনটো রাইট আনসার, 3 নম্বৰ রাইট আনসার হয়নে? 2 নম্বৰটো আছে 2/3 হোল স্কয়াৰৰ মান হ'ব। এটো এটো ভাঙিলে এটা তো নিমিলে হয় না নাই, মানে এটো কি হচ্ছে, এটো লগত মিলিছে না, এটো সব মাইনাসত আছে। এটো এতিয়া যদি মাইনাস ইনটু মই নাইকিয়া কৰো, এটো উল্টা হৈ যাব, 2/3 হোল স্কয়ার হৈ যাব হয় না নাই, তাহলে ইয়াৰ মানটো হ'ব 3 নম্বৰটো। বুজি পাইছা? 3 নম্বৰটো আছে -2/3 হোল টু দি পাৱাৰ 4 মান হ'ব। চোৱা মাইনাসৰ ওপৰত কি আছে, ধনাত্মক সূচক, ইয়াৰ আনসারটো কি হ'ব, প্লাস হ'ব। যেহেতু প্লাসটো 4টো প্লাসৰ, তেনে মাইনাসটো প্লাস হৈ যাব হয়নে? এতিয়া 4 2 কেইটা পূৰণ হৈ আছে, আমাৰ 4টা পূৰণ হৈ আছে, আৰু 3 কেইটা পূৰণ হৈ আছে, আমাৰ 4টা পূৰণ হৈ আছে। এতিয়া 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ 81। তো রাইট আনসার আমাৰ কোনটো হ'ব, 2 নম্বৰটো হ'ব। 2 নম্বৰটো কৈছে 0.00064 প্ৰামাণিক ৰূপটো কি? প্ৰামাণিক ৰূপটো আমি জানো যে কোনো এটা সংখ্যা প্ৰামাণিক ৰূপ হ'বলৈ হ'লে দশমিকৰ আগত এটা সংখ্যা হ'ব লাগিব, এটো 1 ৰ পৰা 9 হয়নে? যিকোনো এটা সংখ্যা হ'ব লাগিব। এতিয়াতো 0 দশমিকৰ আগত 0 আছে, যদি মই দশমিকটো পিছুৱাই লৈ যাওঁ আৰু ইয়াত আনো, কিমান গড় পিছুৱাই গৈছে, 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় হয়নে? দশমিকটি কি হৈ গ'ল, আমাৰ পিছুৱাই গৈছে, তেনে ৰাইট আনসার আমাৰ এটো হ'ব। কিমান গড় পিছুৱাই গৈছে, এটো 10ৰ ওপৰত সূচক হৈ যাব হয় না নাই? যেটো কেই গড় পিছুৱাই গৈছে, 5 গড় পিছুৱাই গৈছে, আমাৰ 10ৰ ওপৰত সদায় সূচকটো মাইনাসত হ'ব। 3 নম্বৰ আছে 2.03 into 10 to the power -4 ৰ মানটো হ'ব। এতিয়া দশমিকৰ নিজৰ স্থানৰ পৰা আগুৱাই যাব হয় না নাই, কিমান গড় আগুৱাই যাব, 5 গড় আগুৱাই যাব, ৰাইট আনসার অপশন 2।